আৰু যদি আপোনাৰো কিবা এক্সট্ৰা মেইন ফেক্টৰ আছে নিশ্চয়কৈ কমেণ্ট ছেকশ্যনত জনাব কিয় কাট অফটো কমিব পাৰে বা হাই কিয় যাব পাৰে এতিয়া আমি ইয়াতে কোনো ধৰণৰ মাৰ্কৰ ভিত্তিত আপোনালোকৰ পোষ্টবিলাকৰ ডিষ্ট্ৰিবিউট নকৰোঁ বা ইমানটো কাট অফতে গ'লে আপুনি যে পাব সেইটো কথাও নকওঁ ইয়াত আমি এটা এক্সট্ৰা যিটো পৰীক্ষাৰ এক্সপিৰিয়েঞ্চ ৰিলেটেড আপোনালোকৰ লগত আলোচনা কৰিবলৈ লৈছোঁ এতিয়া প্ৰথমটো কথা যদি চাই ADRE কাট অফটো কিয় ডিক্ৰিজ হ'ব পাৰে বা কমি যাব পাৰে মেইন ফেক্টৰটো হৈছে প্ৰথমটো কথা আমি আলোচনা কৰিম যিটো প্ৰিভিয়াছ ইয়াতে যদি প্ৰথম কথাটো চাই প্ৰিভিয়াছ কাট অফটো আমি যদি চাওঁ প্ৰিভিয়াছ যিখিনি ADRE আছিলে প্ৰিভিয়াছ যিটো ADRE BA BSc যিখিনি উইদাউট কম্পিউটাৰ পোষ্ট আছিলে তাতে যদি চাই যোৱা বছৰ 591টা আছিলে ভেকেঞ্চি য'ত কম্পিউটাৰ ডিপ্ল'মা বিচৰা নাছিল আৰু এইবাৰ কিমান আছে যদি চাই কাৰেণ্ট যিটো ADRE হৈ গৈছে তাতে BA BSc উইদাউট কম্পিউটাৰ বুলি আমি কৈছোঁ অৰ্থাৎ যিসকলৰ কম্পিউটাৰ ডিপ্ল'মা নাছিলে এইবাৰ 456টা আৰু আগতে কিমান আছিলে উইদাউট কম্পিউটাৰত 591টা পোষ্ট আছিলে আৰু এইবাৰ কিমান 456টা আৰু ইয়াতে প্ৰিভিয়াছ যিটো ADRE BA BSc লগত যদি এইবাৰৰ লগত যদি আমি কম্পেয়াৰ কৰোঁ তেতিয়া ভালেখিনি ভেকেঞ্চি ইয়াতে কমিহে গৈছে বাঢ়ি যোৱা নাই আগৰখিনিত বাঢ়ি আছিলে এতিয়াৰখিনি কমিছে অৰ্থাৎ 591 আগতে আছিলে এতিয়া আছিলে 456টা আৰু ইয়াতে যদি চাই প্ৰিভিয়াছ যিটো ADRE BA BSc উইথ কম্পিউটাৰ আছিলে যিসকলৰ ডিপ্ল'মা আছিলে তাতে ভেকেঞ্চি আছিলে 7415টা আৰু ইয়াতে এইবাৰ কিমান আছে কাৰেণ্ট যিটো ADRE BA BSc উইথ কম্পিউটাৰ পোষ্ট তাতে 3478টা আছিলে এটা ডিফাৰেন্স কিমানখিনি আছে এটা ডিফাৰেন্সটো হৈছে মাইনাছ পইণ্টত আছে 3937টা কম্পেয়াৰ টু প্ৰিভিয়াছ ভেকেঞ্চি অৰ্থাৎ আগৰ ভেকেঞ্চিখিনিৰ লগত যদি কম্পেয়াৰ কৰোঁ এইবাৰ সেই তুলনাত 3937টা ভেকেঞ্চি বহুতখিনি কমি গৈছে এইটো এটা মেইন পইণ্ট নেক্সট হৈছে মেইন ফেক্টৰ EWSটো এবাৰ নাই লগতে আপোনালোকৰ নিগেটিভ মাৰ্কটো এইবাৰ যিহেতু ADREত ইনক্লুড হৈছে আৰু পেপাৰ লেভেলটো মিক্স পেটাৰ্ণ হৈছে এতিয়া মিক্স পেটাৰ্ণত দিয়াৰ কাৰণে বহুতৰে জনা মেথছটো ভুল হৈছে জনা ৰিজনিংটো ভুল হৈছে আৰু 2-3টা বা 4-5টামান আপোনালোকৰ ইজি কুৱেশ্যন দি দিয়া মানে পেপাৰ গোটেইখনে ইজি হৈ নাযায় পেপাৰখন এবাৰ যথেষ্টখিনি অলপ মিক্স পেটাৰ্ণ থকাৰ কাৰণে বহুতখিনি খেলিমেলি ল'ৰা ছোৱালীসকলৰ হৈছে আমি বিশেষকৈ আলোচনা কৰিছোঁ গ্ৰেড 3 যিখিনি কম্পিউটাৰ চাৰ্টিফিকেট বা ডিপ্ল'মা থকাসকলৰ আৰু উইদাউট কম্পিউটাৰ পোষ্টখিনি ৰিলেটেডহে আলোচনা কৰিছোঁ আৰু এটা মেইন ৰিজন যদি চাওঁ অন্য এক্সামৰ লগত যদি আমি কম্পেয়াৰ কৰোঁ যেনে APSC আগতে APSCত কোনো ধৰণৰ নিগেটিভ মাৰ্ক নাছিল জেনেৰেল পেপাৰখনত আপোনালোকে এইটো কথা যিসকলে জানে এইটো নিশ্চয়ৰূপে কম্পেয়াৰ কৰিব পাৰিব এতিয়া আৰু এতিয়াৰ পৰা কি হৈছে আগতে 200 নম্বৰৰ ভিতৰত কাট অফটো গৈছিলে 130 140 বা 135 এনেকুৱা ধৰণৰ কাট অফ গৈছিলে যেতিয়া নিগেটিভ মাৰ্কটো নাছিলে আৰু যেতিয়া এতিয়া এই বৰ্তমান যিখিনি হৈ আছে APSC যেতিয়াৰ পৰা নিগেটিভ মাৰ্কটো ষ্টাৰ্ট হ'ল বা এড হ'ল তেতিয়াৰ পৰা কিন্তু এই 200 নম্বৰৰ ভিতৰত কাট অফটো 75 90 যিসকলে পাইছে তেওঁলোকৰে এই জেনেৰেল পেপাৰখনত ইয়াতে কাট অফটো এনেকুৱা ধৰণৰ গৈছে এতিয়া মেইন কথাটো হ'ল কাট অফটো তেতিয়া কিমান যাব পাৰে আৰু কাট অফটো ৰিলেটেড যদি আলোচনা কৰোঁ আমি কোনো ধৰণৰ ইয়াতে মাৰ্কছ ডিষ্ট্ৰিবিউট নকৰোঁ এতিয়া আমি এটা কথা ক'ব পাৰোঁ যে কাট অফটো অন্য তুলনাত এবাৰ বহুতখিনি কমিব কাৰণ ইয়াতে EWSৰ কোটা নাই নেক্সট ইয়াতে এবাৰ কথাটো মেইন হৈছে নিগেটিভ মাৰ্কটো নিগেটিভ মাৰ্কটো এনেকুৱা এটা বস্তু হয় যিসকলে বহুতখিনি নম্বৰ কৰি থৈ আহিছে যদিও তেওঁলোকৰ নিগেটিভটোৱে বহুতখিনি ইম্পেক্ট পেলাইছে আৰু পেপাৰ যিখন তেওঁলোকে যি পেপাৰখন চাইছে সেই পেপাৰখন চোৱাৰ পাছতে নিজৰ যিটো পৰীক্ষাৰ দিয়া যিটো মটিভেশ্যন আছিলে সেই মটিভেশ্যনটো ইমানটো নম্বৰ পাম বুলি যিটো ভাবিছিলে সেইটো কিন্তু বহুতখিনি কমি আহিছে এতিয়া ইয়াতে আমি এটা কথা ক'ব পাৰোঁ যে জেনেৰেল যদি 100ৰ ভিতৰত অলপ বেছি আছে বা 100ৰ পৰা আমি ধৰিছোঁ বাকী OBC সকলৰ 95ৰ পৰা আমি যদি ধৰোঁ 90ৰ পৰা বা 95ৰ পৰা যদি ধৰোঁ বা বাকীসকলৰ যি SC ST 75 80 এনেকুৱা ধৰণে ধৰিব পৰা যায় অৰ্থাৎ আপোনাৰ যদি OBC কেটেগৰী হয় তেতিয়া আপুনি 90+ আৰু জেনেৰেল কেটেগৰী হ'লে 100+ বা 100ৰ পৰা ষ্টাৰ্টিং হয় তাৰপিছত বাকী সকলে 10-15 এনেকুৱা ধৰণৰ মাইনাছ কৰি ল'ব পাৰে নিজৰ যিটো কেটেগৰী ৱাইজ আৰু এতিয়া ইমানখিনি আছিলে আমি বেছি ইয়াতে ডিছকাছ নকৰোঁ কাৰণ ৰিজাল্টৰ সময়টো পাইছেহি ৰিজাল্টতে সকলোখিনি উল্লেখ হৈ যাব কেনেকুৱা ধৰণৰ হয় আৰু বিশেষকৈ কোনো ক'ব নোৱাৰে যে কাট অফটো এনেকুৱাই যাব আমি মেইন যি ফেক্টৰ হয় এই ফেক্টৰখিনি বা ইম্পৰ্টেণ্ট কথাখিনি আলোচনা কৰিলোঁ যে কি কাৰণে হয়তো কাট অফটো ডিক্ৰিজ হ'ব পাৰে আৰু আপোনালোকৰ অপিনিয়নখিনি জনাব কমেণ্ট ছেকশ্যনত আপুনি কিমান কাট অফ যোৱাটো বিচাৰে বা কেনেকুৱা যাব পাৰে আপোনাৰ পইণ্ট অফ ভিউ পৰা সেইখিনি আপোনাৰ নিজৰ কমেণ্ট ছেকশ্যনত ইয়াতে শ্বেয়াৰ কৰিব পাৰে আৰু লগতে আপোনাৰ মেইন বিষয়টো কি কাৰণ কাট অফটো কিয় কম যাব বা কিয় হাই যাব সেইখিনিও জনাব নিশ্চয়ৰূপে